হেল্ল' গাইজ, আশিকিষ্টা মটৰছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ভাবি আছে এখন মাৰুতি কাৰ ল'ম বুলি কম দামত, তাকো এখন গাড়ী আছে, এখন মাৰুতি কাৰ। এখন AC আছে, গৰম দিনত এতিয়া গৰমৰ কাৰণে চলাবলৈ ভাল আছে। এখন AC ৰানিং আছে, 2005 মডেল হয়, এৰ' 3 প্ৰথম মডেলটো। মই দেখাই আছোঁ গাড়ীখন। এখন কাগজ আছে 30লৈকে, গাড়ী ৰিপেণ্ট চিপেণ্ট নাই ক'তো, গাড়ী ফাৰ্ষ্ট অনাৰ। দেখাই দিছোঁ ভালকৈ, টায়াৰ চব ঠিক আছে। বেকফালৰ পৰা দেখাই দিছোঁ মই এবাৰ। এইখন AC কাৰ ল'ম ক'লে ল'ব পাৰে আপোনালোকে। খুব ধুনীয়া গাড়ী এখন, ক'তো স্কেচ নাই গাড়ীখনৰ। মেজৰ সৰু সুৰা স্কেচ থাকিব পাৰে, কিন্তু মেজৰ স্কেচ ক'তো নাই। দেখাই আছোঁ ভালকৈ মই। আৰু এইখনো আছে, এইখন এৰ'টো হয়, 2003 মডেল এখন। এইখনো 29লৈকে কাগজ আছে, আপ টু ডেট, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। আৰু আপোনালোকে যদি ল'ম বুলি ভাবিছে যদি স্ক্ৰীণত দিয়া নাম্বাৰটোত কল কৰিব, মই তেতিয়া দামটো কৈ দিম। মই ভিডিঅ'ত মেনশ্যন দামবিলাক নকৰোঁ। এইখনো ধুনীয়া হৈছে, মই দেখাই আছোঁ চব। এইখনত 5টা টায়াৰ ব্ৰেণ্ড নিউ লাগি আছে, স্পেয়াৰ টায়াৰটো আনটাচ আছে। মই দেখাই দিছোঁ এইফালৰ পৰা, স্পেয়াৰ টায়াৰ আনটাচ আছে গাড়ীখন। কিলোমিটাৰ খুব কম চলিছে, 44,000 চলিছে। স্পেয়াৰ টায়াৰ অলপ লেতেৰা হৈ আছে, ডিগ্ৰীটো লেতেৰাৰ কাৰণে চব ফালৰ পৰা দেখাই আছে। এখন ক'তো এটা স্কেচো নাই এখন। আৰু এখন নতুন এখন আছে, ৱেগানাৰ কে চিৰিজ, 2014 ডিচেম্বৰ হয়, 15লৈ 3 দিন কম আছে এইখন। এইখনো আপোনালোকে ল'ব পাৰে, VX-i এখন। এইখনো কিলোমিটাৰ কম চলিছে, 41,000 চলিছে। এইখন ৰিফাইনেন্স কৰিম ক'লে কৰিব পাৰে, 2 বছৰৰ কাৰণে হৈ যাব। এইখন গাড়ীও ভাল, ফাৰ্ষ্ট অনাৰ গাড়ী এখন। এইখনত আছে চেণ্টাৰ লক, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, AC, তাৰপৰা মিউজিক চিষ্টেম কোম্পানী, চব ফালৰ পৰা দেখাই দিছোঁ মই। গাড়ী ভাল হৈ আছে। আৰু এখন ৱেগানাৰ আছিলে, এইখন আগত দেখাইছিলোঁ ভিডিঅ'টো। এইখনো ল'ম কৰি ল'ব পাৰে, এল'হি লাগি আছিলে 5টা। এখন এল্ট' এলেক্সা, এইখন এলেক্সা আছিলে। আৰু এখন ভেন আছে, এৰ' 2, 2001ৰ হয়। এইখনৰ মানে নতুন ভেনতকৈও এখন গাড়ী ভাল, ক'তো গাড়ীখনৰ ৰিপেণ্ট চিপেণ্ট ক'তো নাই। টায়াৰো ভাল, কোম্পানীত থকা টায়াৰ লাগি আছে, স্কেচ নাই। এখন নাগালেণ্ডৰ কাষ্টমাৰ হ'ব কাৰণে ভাল, নাগালেণ্ডত চলাবৰ কাৰণে ভাল। আৰু অসমত চলাম ক'লে চলাব পাৰে। এইখনৰ কাগজ আপ টু ডেট আছে, গাড়ী ক'তো পচা মেলা ক'তো নাই, অলপো ক'তো মামৰ ধৰা নাই এখন। আপোনালোকে যদি ল'বলৈ ইচ্ছা কৰিছে, হালদিং আহিব, আশিকিষ্টা মটৰ্ছ। মই ওপৰত আমাৰ লোকেশ্যনটো দি দিম, সেই লোকেশ্যন চাই আহিব পাৰে। আৰু কোনখন পচন্দ হয় সেইখন পচন্দ কৰি লৈ যাব পাৰে। গাড়ী আমাৰ ষ্টকত আৰু আছে, আৰু বেলেগ গাড়ী কেইখন মই ভিডিঅ' নবনোৱাৰ আগতে গাড়ী চেল হৈ গ'ল। আৰু বেলেগ এটা ভিডিঅ'ত বেলেগ এখন গাড়ী দেখাম আপোনালোকক। আজিলৈ বাই, জয় আই অসম।